সমাগম এই বৰণীয়া সন্মিলনৰ এটাই বাট অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ পতাকাৰ তলত সমবেত হৈছে সমগ্ৰ অসম। চিৰচেনেহী ভাষাৰ ব্যুৎপত্তি প্ৰসাৰ প্ৰচাৰৰ যেন নতুন এটা বীজ অংকুৰিত হ'ল। চলি আছে অসম সাহিত্য সভাৰ সপ্ততিতম পাঠশালা অধিৱেশন। 31 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা অসম সাহিত্য সভাৰ দেওবাৰে তৃতীয় দিনা ৰাজপথত দেখিবলৈ পোৱা গ'ল বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰা। দলে বলে মানুহ ওলাই আহিল, লৈ আনিলে সেউজী অসমৰ পৰম্পৰাগত লোককৃষ্টিৰ সঁফুৰা। আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিবলৈ ময়ূৰপঙ্খী ৰথত উঠি আগবাঢ়ি গ'ল নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী। সভাপতি গোস্বামীক সংগ দিলে আদৰণি সমিতিৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ পৰা আগবাঢ়ি গ'ল শোভাযাত্ৰা। বিভিন্ন কাৰিকৰী কৌশলেৰে সজোৱা হ'ল ভিন্ন পৰিৱেশ। ভট্টদেৱ ক্ষেত্ৰলৈ এই যাত্ৰাই যেন বাটে বাটে বিলাই গ'ল সংস্কৃতিৰ সুবাস। শোভাযাত্ৰাত প্ৰদৰ্শন কৰা হ'ল বিশাল কিতাপৰ আৰ্হি। অংশগ্ৰহণ কৰিলে ভিন্ন সাংস্কৃতিক দলে। বজালিৰ বাটে বাটে খোলতালৰ শব্দ, বাজি উঠিছে নেগেৰা দবা। শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে বিভিন্ন দল সংগঠনে। স্থানীয় ৰাইজৰ আতিথ্য উলাহত যেন ৰঙীন হৈ পৰিল পাঠশালা। ভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীও কৰিলে অংশগ্ৰহণ। বৰ্ণাঢ্য শোভাযাত্ৰাত অংশগ্ৰহণ কৰি শোভাযাত্ৰাকাৰীসকলে ক'লে, মানে ডাঙৰ হৈ লগ পোৱা এইটো প্ৰথম অনুষ্ঠান হয়, মানে ইয়াতে অংশগ্ৰহণ কৰিব পাই ভাল লাগিছে আৰু ইয়াৰ এটা মানে পাৰ্ট হ'ব পাৰিছো, তাৰ কাৰণে মানে বহুত ভাল লাগিছে। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয়, তো জীৱনত মানে এইটো বহুত এটা ভাল এক্সপিৰিয়েঞ্চ পাইছো। মই নিজকে বহুত সৌভাগ্যৱান বুলি ভাবো যে আমি পাঠশালাবাসী হৈ ইয়াত যোগদান কৰিব পাৰিছো। এনেকুৱা এটা অনুষ্ঠানত পাৰ্টিচিপেট কৰিব পাই বহুত ভাল লাগিছে। নিজ অঞ্চলত অনুষ্ঠান পাতি উৎফুল্লিত বজালী পাঠশালাবাসী। প্ৰায় 3 ঘণ্টা জুৰি চলিল এই শোভাযাত্ৰা। শোভাযাত্ৰাত দেখিবলৈ পোৱা গ'ল অসমৰ বাৰে বৰণীয়া কৃষ্টি। শোভাযাত্ৰাৰ অন্তত বজালীৰ ভট্টদেৱ ক্ষেত্ৰত দায়িত্ব গ্ৰহণ কৰিলে নৱনিৰ্বাচিত সভাপতিয়ে। ৰাইজৰ হৰিশ ধ্বনি, সভাৰ জিন্দাবাদ বাণীৰে মুখৰিত হৈ পৰিল ভট্টদেৱ ক্ষেত্ৰ। পাঠশালা অধিৱেশনত সমবেত হৈছে ভিন্ন ক্ষেত্ৰৰ বিভিন্নজন। বৰাকক প্ৰতিনিধিত্ব কৰি অধিৱেশনস্থলীত উপস্থিত হ'ল মন্ত্ৰী কৌশিক ৰায়। বৰাকতো অসমীয়া ভাষাক শক্তিশালী কৰাৰ সংকল্প মন্ত্ৰী ৰায়ৰ। বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে অসম সাহিত্য সভাৰ এনেকৈ কাৰ্যক্ৰমত আমি উপস্থিত থাকিব পাৰিছোঁ। লগতে আমাৰ শিলচৰত অসম সাহিত্য সভাৰ এটা কাৰ্যালয় আৰু আমাৰ নামঘৰ আছে। সেইকাৰণে মই আজি দায়িত্ব লৈছোঁ যে এই নামঘৰ আমাৰ যে কাৰ্যালয় আছে, এই কাৰ্যালয়ক আমি এটা ভাল কাৰ্যালয় ৰূপান্তৰিত কৰিব পাৰোঁ। পাঠশালা অধিৱেশনৰ প্ৰথম মুকলি সভাত উদ্বোধক হিচাপে উপস্থিত থকা সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে ক'লে, কোনোবাই কৈছে যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি কিয় লাগে, আৰু এই কথাৰ উত্তৰ হিচাপে আমি কৈছো যে স্বীকৃতিৰ প্ৰয়োজন আছে। যদি স্বীকৃতি নাথাকে তেতিয়াহ'লে সেই স্বাভিমান প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত যথেষ্ট শংকিত হ'বলগীয়া হয়। পাঠশালা অধিৱেশনৰ ব্যতিক্ৰমী ৰূপে সঞ্চাৰ কৰিছে আশাৰ। বিভিন্ন সময়ত বিতৰ্কই কোবাই যোৱা সাহিত্য সভাৰ এই অধিৱেশনক কেন্দ্ৰ কৰি চলিছে চৰ্চা। বাণিজ্য মেলা পৰিহাৰ কৰি আৰম্ভ হৈছিল যেন নতুন এটা বাটৰ। এই বাটেৰে অগ্ৰসৰ হৈ সাহিত্য সভাই লাভ কৰিছে সাধুবাদ।
ইতিবাচকতাৰ ধাৰা অক্ষত থকাৰ আশা সাহিত্যপ্ৰেমীৰ। পাঠশালাৰ অধিৱেশনস্থলীৰ পৰা কৈলাশ ডেকাৰ সহযোগত কেমেৰাজ অবিনাশৰ সৈতে পলেন ভট্টাচাৰ্য ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া অসম সাহিত্য সভাৰ এই মুহূৰ্তৰ নৱনিৰ্বাচিত সভাপতি অধ্যাপক বিশিষ্ট ভাষাবিদ পণ্ডিত ডক্টৰ বসন্ত কুমাৰ গোস্বামী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।